চাওক যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ 456 সংখ্যক তিৰুভাৱ তিথিৰ দিনটোত পুৱাৰে পৰা হৰিনামৰ অমলধ্বনিৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ চৌপাশ আৰু ৰাজ্যৰ সত্ৰ নামঘৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানত হৰিনামৰ অমলধ্বনিৰে মুখৰিত হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি গুৰুজনাৰ জন্মস্থানৰ যি মূল কীৰ্তনঘৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ দৰ্শকসকলক। এনেদৰে দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী তীৰ্থযাত্ৰীসকলৰ আগমন ঘটিছে আৰু তেল ধূপ নৈবেদ্য আগবঢ়াই তেওঁলোকে গুৰুজনাৰ যি সৃষ্টিৰাজি কীৰ্তনঘৰত আৰ্শীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি গুৰুজনাৰ জন্মস্থানৰ যি মূল কীৰ্তনঘৰৰ পৰা আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এয়াই হৈছে কীৰ্তনঘৰ আৰু কীৰ্তনঘৰত এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থী তীৰ্থযাত্ৰীসকল আছে তেওঁলোকে এনেদৰে হৰিনামৰ অমলধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে নিজকে হৰিনামৰ মাজত নিজকে বিলীন কৰা পৰিলক্ষিত হৈছে। আৰু ৰাজ্যৰ সত্ৰ নামঘৰ সমান্তৰালকৈ মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ জন্মস্থানতো এনেদৰে দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে হৰিনামৰ গুণানুকীৰ্তনেৰে মুখৰিত কৰি তুলিছে চৌপাশ। আমি পোনপটীয়াকৈ দৰ্শকসকলক কীৰ্তনঘৰৰ পৰা সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আইসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে চৌপাশ। আৰু আমি কৈছোঁৱেই যে ৰাজ্যৰ সত্ৰ নামঘৰত এনেদৰেই পুৱাৰে পৰা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনটোত হৰিনামৰ অমলধ্বনিৰে মুখৰিত হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি কীৰ্তনঘৰৰ পৰিৱেশ দেখুৱাইছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ভকত বৈষ্ণৱসকল আহিছে আমি পোনপটীয়াকৈ দৰ্শকসকলক বৰ্তমান কীৰ্তনঘৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু হৰিনামৰ মাজলৈ আমি দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ। বনে গোপ শিশু বেদ শিৰোমণি যাৰ চৰণে বিৰাজে গোবিন্দ চলৰে বৃন্দাবন গোপ শিশু সংগে বেদ শিৰোমণি যাৰ চৰণে বিৰাজে গোবিন্দ চলৰে বৃন্দাবনে গোপ শিশু সংগে প্ৰভু গোপৰূপে বালে কৰ মাজে গোবিন্দ চলৰে বৃন্দাবন গোপ শিশু ভকত ৰূপে ভকতৰ মাজে গোবিন্দ চলৰে বৃন্দাবন। এয়া হৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টিৰাজি কীৰ্তনঘৰৰ পৰিৱেশ। আৰু এনেদৰে আইসকলে এনেদৰে দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ যি গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত কৰি তুলিছে চৌপাশ। আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ যে পুৱাৰে পৰা কণ কণ শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৱে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত উপস্থিত হৈ গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত কৰি তুলিছে চৌপাশ। আৰু এই মুহূৰ্তত আমি বটদ্ৰৱাৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ যি পৰিচালনা সমিতিয়ে কেনেধৰণৰ ব্যৱস্থা ৰাখিছে যিহেতু পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ আগমন ঘটিছে? জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয়। আমাৰ বটদ্ৰৱা শ্ৰী শ্ৰী থান পৰিচালনা সমিতিৰ তৰফৰ পৰা আজি আমাৰ এই গুৰুজনাৰ তিৰুভাৱ তিথি 456তম তিৰুভাৱ তিথিটি আমি উলহ মালহেৰে উদযাপন কৰাৰ প্ৰস্তুতি চলাইছোঁ। আমি এই তিথিটি আমাৰ যি সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি আমাৰ দুই সত্ৰৰ ভকত বৈষ্ণৱসকল আহি ইয়াতে ৰাতিপুৱাৰে পৰা আমাৰ যি উষা কীৰ্তন চলি গৈছে, তাৰপিছত নাম কীৰ্তন, তাৰপিছত আইসকলৰ নাম ডকা পৰ্ব, এতিয়ালৈকে এই অনুষ্ঠানকেইভাগ হৈ গৈছে। ইয়াৰ পিছতে খোল প্ৰসংগ আৰু মূল নাম হ'ব। গতিকে এই সমূহ তথা যোৱাকালি আমাৰ ইয়াত গন্ধ উৎসৱ গোৱা হৈছে। গন্ধ উৎসৱ গাই আগদিনা গুৰু কীৰ্তনৰ আগদিনা গন্ধ উৎসৱ গোৱা হৈছে। গতিকে ৰাম ধেমালি কৰিছে। এনেধৰণৰে আমাৰ অনুষ্ঠান ভাগি আজি গুৰুজনাৰ তিথিভাগ উলহ মালহেৰে উদযাপন কৰিবলৈ ওলাইছোঁ। আজি যোৱাকালি ৰাতিৰে পৰা আমাৰ ইয়ালৈ বিভিন্ন প্ৰান্তৰ ডিব্ৰুগড়, শিৱসাগৰ, দুলীয়াজান, আমাৰ গোৱালপাৰা বহুখিনি যাত্ৰী আহি পেলাই ইয়াতে আতিথ্য লৈছে। তেখেতসকলে পুৱা গা পা ধুই আহি শৰাই খলিতা দিছে। আৰু আমিও বটদ্ৰৱা শ্ৰী শ্ৰী থান পৰিচালনা সমিতিৰ তদৰ্থ কমিটিৰ তৰফৰ পৰা আমি যাতে যাত্ৰীসকলে কোনো ক্ষেত্ৰতে অসুবিধা নাপায় সকলো ব্যৱস্থা ৰাখিছোঁ। গতিকে আমি আৰু যিমান দূৰ দূৰণিৰ যাত্ৰীসকল আহিব আমি তেখেতসকলৰ কাৰণেও আমি যৎপৰোনাস্তি চেষ্টা ৰাখিছোঁ যাতে তেখেতসকলে কোনো বিষয়তেই অসুবিধা নাপায়। গতিকে আমাৰ গুৰুজনাৰ তিথিভাগ উলহ মালহেৰে উদযাপন কৰাৰ
যি সত্ৰীয়া পৰম্পৰা আমাৰ দুই সত্ৰৰ ভকত বৈষ্ণৱসকল আহি ইয়াত উপস্থিত হৈছে আৰু দূৰ দূৰণি যাত্ৰীসকলেও আহি পেলাই আমাৰ ইয়াত পয়োভৰ ঘটাইছেহি। গতিকে আমি সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ, যাতে গুৰুজনাই আমাৰ অসমীয়া জাতিৰ স্পন্দন, অসমীয়া জাতিৰ যি মানে অসমীয়া জাতিৰ চিনাকি নামঘৰ বা সত্ৰ, নামঘৰ সত্ৰ যদি নাথাকে অসমীয়া জাতিৰ পৰিচয়েই নাথাকে। গতিকে সেই গুৰুজনাকে যদি আমি আমাৰ তেখেতৰ তিথিভাগ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, গতিকে আমি সেই মনোভাৱেৰে আজি সকলোকে আমাৰ ইয়াত আহি আমাৰ গুৰুজনাৰ তিথিত অংশ লওক আমি সকলোলৈকে আমাৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। যিগৰাকী গুৰুৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল সেইগৰাকী গুৰুৰ পবিত্ৰ জন্মস্থানতে এনেদৰে দেখিবলৈ পোৱা গৈছে হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে চৌপাশ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, পুৱাই জাতীয় সাজপাৰ পৰিধান কৰি গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈছে। হয়, কৃষ্ণ জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহিকে উপম তোহাৰী চৰণ ৰেণু শতকোটি বাৰেক কৰহ প্ৰণাম। মই ইয়াৰে বটদ্ৰৱা থানাত মই ছেকেণ্ড অফিচাৰ হিচাপে কাম কৰি আছোঁ। আজি গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে মই বটদ্ৰৱা থানালৈকে পৰিৱেশ আৰু তেখেতৰ নাম প্ৰসংগৰ অংশগ্ৰহণ কৰাৰ বাবে আহিছিলোঁ। আহি ইয়াত যিটো পৰিৱেশ দেখিলোঁ যথেষ্ট ভাল লগা। ইয়াত চাৰিওফালে হৰিনামেৰে মুখৰিত হৈ আছে। গতিকে গুৰুজনাৰ জন্মস্থানত আজি নিজকে উপস্থিত থাকিব পাই নিজকে ধন্য মানিছোঁ। আৰু আমাৰ বৰপেটা সত্ৰৰ যি আমাৰ শাখা সত্ৰ আছে পানীটেমা, সেই শাখা সত্ৰৰ মই এজন সদস্য হয়। গতিকে সেই হিচাপে সত্ৰৰ প্ৰতি আমাৰ দুৰ্বলতা আছে স্বাভাৱিক থকাটো। গতিকে সেই হিচাপে আহিছোঁ। ইয়াত খুব ভাল লাগিছে, ধুনীয়া পৰিৱেশ চাৰিওফালে নাম প্ৰসংগ চলি আছে। গতিকে সদৌ অসমবাসীক এই সময়তে মই গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আমি উল্লেখ কৰিছোঁৱেই যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত পুৱাৰে পৰা যিহেতু হৰিনামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে, ৰাজ্যৰ সত্ৰ নামঘৰৰ সমান্তৰালকৈ মহাপুৰুষ গুৰুজনাৰ জন্মস্থানতো এনেদৰে দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা হৰিনামৰ অমল ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।